কৰ্মচাৰী বৃন্দ, আমাৰ স্যার বিজয় পাঠী শৰ্মা ছাৰ, এগ্ৰিকালচাৰ ছাৰ, ৰামচাৰী ছাৰ, ডিএমঅ ছাৰ, সকলো কৰ্মচাৰী বৃন্দ বস্তু আমি যোগাৰ কৰিছোঁ। তেখেতে যাতে এইখিনি বস্তু আমাৰ শ্ৰদ্ধা আৰু মৰমৰ চৰাই হিচাপে গণ্য কৰে, এইখিনি সভাৰ উদ্দেশ্য আছে। কৰ্ম জীৱনৰ পৰা বিদায় মাগিব। আচলতে আমি তেখেতক লগ পাই থাকিমেই, তেখেতক আমি সম্বৰ্ধনা প্ৰথমে আমাৰ হিতেশ কাকতি ছাৰে এখন আৰ্নাৰে তেখেতক সম্বৰ্ধনা জনাব। এইবুলি আগবঢ়াব আমাৰ সম্বৰ্ধনা, সেইখিনি আগবঢ়াই লওক। এখন শৰাই আৰু ধৰ্মগ্ৰন্থ কৰ্মচাৰীয়ে তেখেতক জাপিৰে আদৰণি জনাইছে। আৰু মীৰা দাস আছিল নেকি আপোনাৰ? মীৰা দাস বাইদেৱে এখন অসমীয়া গামোচাৰে তেখেতক আদৰণি জনাব। অতুল ৰামচাৰী ছাৰ ডাঙৰীয়া আছে, তেখেতেও আমাৰ ছাৰক শৰ্মা ছাৰক আদৰণি জনাইছে এখন আৰ্নাৰে। আদৰণি জনোৱা হৈছে। আকৌ আদৰণি জনাব আমাৰ অতি চিনাকি ৰামচাৰী ছাৰ, ৰতন ৰামচাৰী ছাৰ, আমাৰ যিকোনো সভাতে থাকে, তেখেতকো আমি আদৰণি জনাইছোঁ। নাই আৰু আমাক লাগে। এবাৰ ডিএমঅ ছাৰ, তেখেতো নালাগা বুলি ক'ব নকয়, ঠিক আছে বাৰু, অঁ ঠিক আছে, ধন্যবাদ। তাৰপিছত এখন অসমীয়া ফুলাম গামোচা আদৰণি জনাইছে আমাৰ গুণগোবিন্দ শৰ্মা ছাৰক, যিজন আজি আমাৰ মাজৰ পৰা কৰ্ম জীৱনৰ পৰা বিদায় মাগিব। তাৰ লগে লগে সাজু হৈছে ডক্টৰ ৰবি বড়ো চিভিল হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ বৰ্মন ছাৰ, তেখেতেও এখন ফুলাম গামোচা তেখেতক আদৰণি জনাব। এই সমূহ বিষয় আৰু অলংকাৰেই হওক, যাৱতীয় বস্তুৱেই হওক, যিখিনিয়ে হওক, আমি যিখিনি পাৰোঁ ছাৰক আগবঢ়াইছোঁ। ছাৰে যাতে এইখন যুটীয়া সঞ্চালক মহোদয়, ডক্টৰ ৰবি বড়ো চিভিল হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ বৰ্মন, আমাৰ জইণ্ট DSS অফিচৰ কৰ্মচাৰী, মেলেৰিয়া বিভাগৰ কৰ্মচাৰী, IDSPৰ কৰ্মচাৰী আৰু মোৰ পৰিয়াল কল্যাণ বিভাগৰ সমূহ কৰ্মচাৰী এডহক বেচিছত অসম চৰকাৰৰ চৰকাৰী চাকৰিত যোগদান কৰোঁ। 88ত APSC ৰেগুলাৰ হ'লোঁ। তাৰপিছত বিভিন্ন পৰিক্ৰমা অতিক্ৰম কৰি শেষৰ 6.5 মাহ এই বাক্সা জিলালৈকে অতিৰিক্ত চিকিৎসা ও স্বাস্থ্য বিষয়া পৰিয়াল কল্যাণ বিভাগ ইয়াতে পদোন্নতিসহ আহিছোঁ। চৰকাৰী বিধি অনুসৰি আজি মোৰ চৰকাৰী চাকৰিৰ শেষ দিন। বিভাগীয় নীতি অনুসৰি আজি মোৰ অৱসৰ। আশা কৰিছোঁ আপোনালোকৰ সকলো শুভকামনা, বাক্সা জিলাৰ উত্তৰোত্তৰ উন্নতি হওক, এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ৰিটায়াৰ হয়। আজি ডক্টৰ গুণগোবিন্দ শৰ্মাৰ ৰিটায়াৰৰ দিন। তেওঁ আহিলে লাষ্ট 6 মাহৰ কাৰণে। তেওঁ কোৱা কথাটো একদম সত্য। বাক্সাত তেওঁ সঁচাকৈ মৰম পাইছে, ভাল পাইছে, আৰু বাক্সাত অসুবিধা একো পোৱা নাই। যিটো বেলেগ ডিষ্ট্ৰিক্টত মানে চাকৰি কৰা মানুহে পায়। আৰু তেওঁৰ সুস্বাস্থ্যৱান হৈ থাকক, ভৱিষ্যত উজ্জ্বল হওক। এইটো এটা ইনিংছৰ শেষ হ'ল, আৰু নেক্সট ইনিংছটো তেওঁ কাইলৈৰ পৰা আৰম্ভ কৰিব পাৰিব। এতিয়া চাকৰিৰ বাধ্যবাধকতা নাই। ডাক্তৰ মানুহ, বেমাৰী চাব, মানুহৰ লগত মিলি থাকিব। এয়াই আশা কৰি মই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি
আজিৰ এই মিটিংখন আয়োজন কৰা আটাইবোৰ উদ্যোক্তাক ধন্যবাদ জনাই মোৰ সৰু বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ এডিশ্যনেল CMNH ডক্টৰ গুণগোবিন্দ শৰ্মাদেৱৰ বিদায়ী সভাত উপস্থিত থকা আমাৰ ডক্টৰ ৰবিবৰ চিভিল হস্পিটেল ছুপাৰিণ্টেণ্ডেণ্ট ডাঙৰীয়া আৰু সম্মানিত আটাইসকল আমাৰ স্বাস্থ্যকৰ্মীসকল, আমি আটাইয়ে এদিন এনেকৈ বিদায় ল'ম। চাকৰিৰ যিটো নিয়ম, সেই নিয়মমতে আমি সদায় মানি চলিব লাগিব। আমাৰ নেক্সট আছে আমাৰ ছুপাৰিণ্টেণ্ডৰ পিছতে মোৰ বিদায়। আমি একদম অচৰ চাপিছোঁ আৰু আমি এতিয়া দিন গণি আছোঁ। এতিয়া যি কি নহওক, আমাৰ শৰ্মা ডাঙৰ খুব কম সময়ৰ কাৰণে আমি লগ পালোঁ, যদিও তেখেতৰ যিখিনি লগ পাই যিখিনি হেৰি লাগিলে, তেওঁ যিখিনি আমাৰ এডিশ্যনেলৰ বা DIৰ বা ইমিউনাইজেশ্যনৰ যিখিনি কাম, তেওঁ খুব সুকলমে আমাৰ ডক্টৰ হিতেশ কাকতি ডাঙৰীয়াৰ লগত একেলগে কাম কৰিছে। আৰু হিতেশ কাকতিৰো এটা সহায় এটাও হৈছিলে, সামান্য পৰিমাণে হ'লেও। যি কি নহওক, আমি তেওঁক বিদায় দিবই লাগিব। গতিকে এই বিদায় দিনত মই তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু লগত তেখেতে কোৱাৰ দৰে, আমাৰ ছুপাৰিণ্টেণ্ডেণ্টে কোৱাৰ দৰে, চিকিৎসকবিলাকৰ ৰিটায়াৰমেণ্টৰ পিছত খুব বেছি অসুবিধা এটা নাই। তেওঁলোকৰ এনগেজমেণ্ট প্লেচ এটা পায়। তেওঁলোকে অন্য কৰ্মচাৰীবিলাকে যেনেকৈ এনগেজমেণ্ট নাপায়, আমাৰ যিখিনি চিকিৎসক আছে, চিকিৎসকখিনিয়ে তেওঁলোকে চিকিৎসা কৰি পেলাই তেওঁলোকে সময়টো কটাব পাৰে। এইটো আমাৰ যিখিনি ডাক্তৰ আছে, ডাক্তৰখিনি সেই অসুবিধাটো নাই। আৰু মই আশা কৰিম তেখেতে চিকিৎসা কৰি পেলাই হ'লেও তেওঁ সমাজৰ লগত ধুনীয়াকৈ মিলিজুলি চাই থাকিব। আৰু শেষত মই তেখেতৰ আৰু তেখেতৰ পৰিয়ালৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু এতিয়া আমাৰ সভাভংগ এইটো।